আজিৰ পৰা কোনো বাহিৰৰ পৰা অহা মানুহে বিনবিনা গাঁৱলৈ কোনফালে যায় বুলি সুধিবলৈ দৰকাৰ নহ'ব মানে আৰামছে ইয়াতে গেটখন দেখিয়ে তেখেতলোকে যাব পাৰিব ইয়াৰ পৰা। ৱেলকাম টু মাই ইউটিউব চেনেল চিৰঞ্জিত ব্লগ 2.0 আৰু আপোনালোকে চাই আছে মোৰ এই চেনেলটো। আৰু লগতে চাওক আজি আমাৰ এই বিনয়বিটিয়াৰ গাঁৱৰ কাৰণে আজি এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। কাৰণ কেলৈ চাওক এইখন যিখন গেট হয় মূল তোৰণখন বিনয়বিটিয়া গাঁৱলৈ যোৱা যিখন মূল তোৰণ সেইখন আজি কিমান বছৰৰ পিছত আজি প্ৰথমবাৰৰ কাৰণে এইখন আজি উদ্বোধন কৰিব। আৰু উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে শ্ৰী শ্ৰী মায়মা মনসা সত্ৰৰ সত্ৰাধিকাৰ আহিছে, বৈষ্ণৱানন্দ গোস্বামীদেৱ আহিছে আৰু তেখেতৰ হতুৱাই মানে উদ্বোধন কৰিব। এতিয়া আপোনালোকক সকলোখিনি দেখাই আছো মই চাই থাকক। আজি এই শুভ ক্ষণত আমি সৰ্বপ্ৰথমে বিনয়বিটিয়ালৈ যোৱা মূল প্ৰৱেশদ্বাৰ যি নশৰণীয়াসকলে নিৰ্মাণ কৰি উলিয়াইছে সেই তোৰণ ভাগ তেখেতৰ আমাৰ গুৰুজনাৰ শুভ উদ্বোধন কৰা হ'ব। তাৰ প্ৰাক মুহূৰ্তত সমূহ বিনয়বিটিয়াবাসী তৰফৰ পৰা তেখেতলৈ আমি অতি শ্ৰদ্ধা আৰু সেৱাৰে এখনি গলবস্ত্ৰৰে তেখেতক শ্ৰদ্ধা আৰু সন্মান যাচিব বিচাৰিছো। এইখিনিতে উন্মোচনত গুৰুজনাক চমুকৈ আশীৰ্বাদটো দুআষাৰি ক'বৰ বাবে আমি বৈষ্ণৱসকল বা তথা যাত্ৰীসকলে বিনয়বিটিয়ালৈ কোনফালে যায় বুলি সোধাৰ কোনো প্ৰয়োজনবোৰ আজিৰ পৰা নহ'ব। সেই সূত্ৰেই এই মূল তোৰণখন ভৰণৰ আগে আগে তেখেতসকলে সমাপ্তকৰণ কৰি ওলাইছে আৰু এই অসমৰ যোগেদিয়েই তোৰণখন উন্মোচন কৰাৰ দায়িত্ব দিছে। আমি মাত্ৰ নিমিত্ত, ৰাইজেহে উন্মোচন কৰিব। আশা ৰাখোঁ এই প্ৰৱেশদ্বাৰৰ যোগেদি অপায় অমংগলবিলাক দূৰ কৰি দুষ্কৃতিক বিনাশ কৰি প্ৰভু ভগৱানে যেন সৎ পথত নিৰ্দেশ কৰিবৰ কাৰণে সৎ কৰ্মত ব্যস্ত হ'বৰ কাৰণে সুপথেৰে পৰিচালিত হোৱা ব্যক্তিসকল যেন এইফালে আদান প্ৰদান কৰাৰ সুবিধা হ'ব। দুষ্কৃতিসকল দূৰতে বিদূৰ হ'ব। তালৈকে আমি ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ আৰু সমস্ত ভক্তসকলৰ আশা আকাংক্ষা আজি প্ৰতিফলিত হোৱাত মাত্ৰ শ্ৰী চৰণ দৰ্শন কৰি যদা হি ধৰ্মস্য গ্লানি ভৱতি অভ্যুত্থানম ধৰ্মস্য তদাত্মনঃ পরিত্রাণায় সাধুনাং বিনাশায় সদুত্থিতাং ধর্ম আৰু এতিয়া প্ৰৱেশদ্বাৰ উন্মোচন কৰিব। চাওক আপোনালোকে আমি নিমিত্ত দেই সকলো ৰাইজে উন্মোচন কৰি মাত্ৰ এটা কাম কৰিবৰ কাৰণে এজনে তেনেকৈ আগবঢ়াই দিবলগীয়া হয়। ভক্তসকল আগবঢ়াই দিছে আৰু ভক্তসকলৰ বাক্যহে আমি ৰক্ষা কৰিছোঁ। দেখিছে এতিয়া বৰ্তমান উন্মোচন অনুষ্ঠান হৈ গ'ল, পৰ্ব শেষ হৈ গ'ল। আৰু এইখনেই হ'ল আপোনাৰ প্ৰধান মূল যিখন তোৰণ হয় সেই তোৰণখন চাই লওক আপোনালোকে একবাৰ। আৰু এইখন হৈছে আমাৰ বিনয়বিটিয়া গাঁৱলৈ যোৱা প্ৰধান মানে যিখন মূল তোৰণ হয় সেইখন।
আৰু এইখন হৈছে আপোনাৰ এই মৰাণ ফালৰ পৰা মানে যিটো শিৱসাগৰ ফালৰ পৰা যদি আহে শিৱসাগৰ ফালৰ মানুহ তেতিয়াহ'লে চেঁচা তিনিআলিৰ পৰা চেঁচা যিটো মৈদাম আছে মৈদামকেইটা পাৰ হৈয়ে 500 মিটাৰমান অহাৰ পিছতে এইখন পাব আপোনালোকে। আৰু যদি ডিব্ৰুগড় ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে লেপেটকটা BCBL বা গৰণীয়া যিটো আমাৰ ৰেডিঅ' চেণ্টাৰ পাৰ হৈ ৰেডিঅ' চেণ্টাৰ পাৰ হোৱাৰ পিছত 700-800 মিটাৰ পাৰ হ'লেই মানে এইখন পাব। আৰু এইফালে এতিয়া যিকোনো ব্যক্তিয়ে আহিলে কাৰোবাক সুধিবলৈ দৰকাৰ নাই, এতিয়াৰ পৰা বিনয়গুটীয়া যিখন প্ৰধান ৰাস্তাৰ যিখন মূল তোৰণ হয় সেইখন উন্মোচন আজিৰ পৰা হৈ গ'ল আৰু সকলোৱে এতিয়া অহা যোৱা কৰিবলৈ বা বাহিৰৰ মানুহ বেলেগ মানুহ আহিলেও মানে কাৰোবাক সুধিব দৰকাৰ নাই যে বিনয়গুটীয়া গাঁওখন কোনফাললৈ যায় বুলি। গাঁৱৰ সকলো ভক্তপ্ৰাণ ৰাইজে আমাৰ সত্ৰাধিকাৰদেৱক ৰাস্তাৰ পৰাই গায়ন বায়নেৰে আদৰি নামঘৰলৈকে লৈ যায় আৰু অহা কালি যিহেতু আমাৰ শৰণীয়ানসকলে শৰণ ল'ব তেখেতৰ চৰণত শৰণ ল'ব আৰু সেইকাৰণে তেখেত আজিৰ পৰা আমাৰ নামঘৰতে থাকিব আৰু অহা 23 মাৰ্চলৈকে তেখেতে আমাৰ নামঘৰতে থাকিব আৰু সেই সকলোখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই থাকিম। ধন্যবাদ।